এটা বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। বাক্সাৰ বৰমাৰ এটা পেট্ৰল পাম্পত গ্ৰাহকক লুণ্ঠন। পেট্ৰল পাম্পটোৱে গ্ৰাহকক তেল কমকৈ দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু পাম্প কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ। এখন ট্ৰেক্টৰত তেল ভৰোৱাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা। ফলত পেট্ৰল পাম্পটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। দীৰ্ঘদিনে গ্ৰাহকক লুণ্ঠন চলাই অহাৰ অভিযোগ দল সংগঠনৰ। দল সংগঠনে বন্ধ কৰি দিয়ে পেট্ৰল পাম্পটো। ঘটনাস্থলীত উপস্থিত বৰমা ৰাজচক্ৰ বিষয়া। ইতিমধ্যে পাম্পটোৰ তেলৰ নমুনা সংগ্ৰহ বিষয়াগৰাকীৰ। অইল পেট্ৰল পাম্পৰ স্বত্বাধিকাৰীৰ যি পেট্ৰল পাম্প আছে সেই পেট্ৰল পাম্পটোত আজি বহুদিন আগৰ পৰাই, বহুদিন বুলি নকওঁ, বহু বছৰ আগৰ পৰাই আমাৰ আছু হওক আপছু হওক বা বিভিন্ন ৰাইজে আমাৰ ওচৰত কমপ্লেইন দি আছিল যে ইয়াত পেট্ৰল কম যায় বা ডিজেল কম যায়। এই কথাটো আমি বহুতবাৰ এখেতসকলক অৱগত কৰাইছিলোঁ, বিভাগীয় কৰ্তৃপক্ষক, অৰ্থাৎ পেট্ৰল পাম্পৰ স্বত্বাধিকাৰী বা মেনেজাৰক আমি কমপ্লেইনটো কৰিছিলোঁ। কিন্তু তেখেতসকলে কোনো ধৰণৰ কাণসাৰ লৰা নাছিল। তেখেতসকলে দম্ভালি মাৰি ক'ব বিচাৰে যে আমি নিকা। সেই প্ৰকাশটো তেখেতসকলে কৰিব বিচাৰে প্ৰত্যেকবাৰ। কিন্তু আজি ৰাতিপুৱা 8 বজাত এখন ট্ৰেক্টৰত তেল ভৰাব আহিল 120 লিটাৰ। ট্ৰেক্টৰখনত ড্ৰামত তেল ভৰাই ল'লে। 120 লিটাৰ ভৰাৰ পিছত তেখেতসকলে যিজনে ভৰাইছে অৰ্থাৎ ড্ৰাইভৰে অনুমান কৰি যে তেলটো কম হৈছে। তাৰপিছত তেখেতে তেলটো জুখিব দিলে ইহঁতক। জোখাৰ সময়ত ওলাই পৰিল যে 113 লিটাৰ আছে। অৰ্থাৎ 120 লিটাৰ ডিজেলত 113 লিটাৰ পোৱা মানে তেতিয়াহ'লে দিনটোত কিমান হাজাৰ তেল বিক্ৰী হয়, কিমান হাজাৰ তেল মাৰা যায় আমাৰ পাব্লিকৰ। গতিকে এই দিশত আমি যেতিয়া সংবাদ মাধ্যমৰ কৰ্মীৰ জৰিয়তে আমি গম পালোঁ, জ্ঞাত হ'লোঁ বা আমাৰ আপচুৰ ল'ৰাখিনিও আহিল, আমিও আহিলে আমি সুধিলোঁ। সোধপোছ কৰাৰ পিছত গম পালোঁ যে তেখেতৰ তেলটো কমটো সত্য, কাৰণ তেখেতসকলে ভিডিঅ' ফুটেজ আছে ড্ৰাইভাৰজনৰ। তাৰপিছত ড্ৰাইভাৰজনক আমি লগ কৰিলোঁ, ড্ৰাইভাৰজনৰ লগত কথা পাতিলোঁ। ড্ৰাইভাৰজনে সেইটো কথাই ক'লে যে 120 লিটাৰৰ জেগাত আমি 113 লিটাৰ পেট্ৰল ডিজেলে পালোঁ। গতিকে আজি এতিয়া অলপ আগ মুহূৰ্তত বিভাগীয় ডিপাৰ্টমেণ্টৰ কোনোবা বিষয়ববীয়া হয়তো আহিছে, আহি পেলাই তেখেতসকলে চেক কৰিছে। কিন্তু চেক কৰাতে যিটো মেচিনৰ পৰাই 120 লিটাৰৰ জেগাত 113 লিটাৰ ওলাইছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।